নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কলি যুগৰ এক মহামন্ত্ৰৰ বিষয়ে কৈ আছোঁ। আপোনালোকে যদি নিতৌ এই মহামন্ত্ৰ স্মৰণ কৰে তেতিয়া আপোনালোকৰ ওচৰলৈ বিপদ কেতিয়াও নাহে। যিহেতু কলিৰ যুগ চলি আছে, সকলো ফালে শুনিছেই আপোনালোকে যে চাৰিওফালে যেন কিবা হাহাকাৰ হেন পৰিৱেশ। প্ৰাকৃতিক দুৰ্যোগৰ কথাকেই ক'ম নে সন্ত্ৰাসবাদৰ কথাকেই ক'ম নে বেমাৰ আজাৰকেই চাব, সকলো ফালৰে পৰা কেৱল হাহাকাৰ আৰু হাহাকাৰেই। এইকাৰণে কলি যুগত এই বিশেষ মন্ত্ৰ আমাৰ বৰ প্ৰয়োজনীয় হৈ পৰিছে। সকলোৱে যাতে এই মহামন্ত্ৰ সদায়ে স্মৰণ কৰে। হিন্দু শাস্ত্ৰসমূহত মহামন্ত্ৰৰ মৰ্যাদা পোৱা শ্লোকসমূহৰ ভিতৰত অন্যতম হৈছে এই মহামন্ত্ৰ। এই মহামন্ত্ৰটো হৈছে হৰে কৃষ্ণ মন্ত্ৰ। কলি সন্তুলন উপনিষদত দাবী কৰা হৈছে যে কলি যুগৰ নানান বিপদ আৰু দুৰ্যোগৰ পৰা ৰক্ষা পৰি নিজকে সুখ শান্তিৰে সমৃদ্ধ কৰি ৰাখিবলৈ এই মন্ত্ৰ জপ কৰা অৱশ্যে প্ৰয়োজনীয়, আৰু সেইবাবে হয়তো পৃথিৱীৰ অনেক লোক এই মহামন্ত্ৰৰ দ্বাৰা নিজকে আশ্বস্ত কৰি ৰাখিব খোজে। মনত পূৰ্ণ বিশ্বাস ৰাখি নিয়মিত এই মন্ত্ৰ জপ কৰিলে এই মন্ত্ৰৰ গুণ আৰু সুফল হৈ পৰে অপৰিসীম। এই মন্ত্ৰই মানুহৰ মন আৰু মগজুক শান্ত কৰে। মানুহৰ মনৰ দুশ্চিন্তা আৰু মনৰ অৱসাদ দূৰ হয়। এই মন্ত্ৰ জপ কৰাৰ ফলত মস্তিষ্কৰ বিকাশ ঘটে, বুদ্ধি তীক্ষ্ণ হয়, লগতে স্মৃতি শক্তিৰো বিকাশ ঘটে। এই মন্ত্ৰ জপ কৰাৰ ফলত মনৰ পৰা ভয় দূৰ হয়। মানুহে জীৱনৰ প্ৰকৃত অৰ্থ বুজিবলৈ পাৰে এই মন্ত্ৰৰ দ্বাৰা। এই মন্ত্ৰ জপ কৰাৰ ফলত পৰিয়ালত সুখ শান্তি ভৰি পৰে, কিয়নো এই মন্ত্ৰ জপ কৰাৰ ফলত মানুহৰ আশে পাশে ধনাত্মক শক্তিৰ পৰিমাণ বৃদ্ধি হয়। আমি সকলোৱে এটা কথা ভালকৈয়ে জানো যে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। ঠিক একেদৰে মানৱ জীৱনত আমি যি কামেই নকৰোঁ তাৰ প্ৰতিক্ৰিয়া বা ফল থাকিবই। অৰ্থাৎ ভাল কৰ্ম কৰিলে নিজৰ ভাল হ'ব, লোকৰ উপকাৰ কৰিলে নিজৰো উপকাৰ হ'ব, ক্ষতি কৰিলে নিজৰ মাৰাত্মক ক্ষতি হ'ব। অৰ্থ হৈছে যেনে কৰ্ম তেনে ফল। লগতে দৈনিক মানুহে জানি অজানিতে বহু বেয়া কৰ্ম কৰি থাকে, যাৰ ফলত মানুহৰ পাপৰ বোজা বাঢ়ি গৈ থাকে। আৰু আমাৰ শাস্ত্ৰত কোৱা হৈছে যে মানুহে যদি নিয়মীয়া এই মহামন্ত্ৰ পাঠ কৰে তেতিয়া তেওঁ দৈনন্দিন কৰা পাপৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। এই মন্ত্ৰ যিয়েই নিয়মিত পাঠ কৰে তেওঁলোকৰ মনৰ মাজত এক অদ্ভুত পৰিৱৰ্তন আহে, আৰু সেয়া হৈছে তেওঁলোকে পাপ কৰ্মৰ পৰা নিজকে বিৰত ৰাখে। সেই লোকৰ বিবেক আৰু বুদ্ধি সদায় কুকৰ্মৰ পৰা বহু দূৰৈত অৱস্থান কৰে, আৰু এই পৰিৱৰ্তন মাত্ৰ 1 মাহৰ ভিতৰতেই দেখিবলৈ পোৱা যায়। এই মন্ত্ৰ জপ কৰি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তিও হ'ব পাৰি। শাস্ত্ৰত কোৱা হৈছে যে মৃত্যুৰ পিছত আত্মাই এক শৰীৰৰ পৰা ওলাই গৈ অইন এক শৰীৰত বাস লয়। যেনেদৰে পুৰণি কাপোৰ খুলি নতুন কাপোৰ এখন পিন্ধা হয়, আৰু এই চক্ৰ বাৰ বাৰ এক আত্মাৰ সৈতে পুনৰাবৃত্তি হৈয়েই থাকে। আৰু এই জন্ম মৃত্যুৰ পুনৰাবৃত্তি চক্ৰৰ পৰা কোনোবাই পৰিত্ৰাণ পাবলৈ হ'লে হৰে কৃষ্ণ মন্ত্ৰ প্ৰতিদিনে জপ কৰা বাঞ্ছনীয়। 16টি বৰ্ণৰে লিখা এই মন্ত্ৰত আছে মাত্ৰ 3টা শব্দ, সেয়া হৈছে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই মন্ত্ৰৰ দ্বাৰা ভগৱান বিষ্ণুৰ 2টি অৱতাৰ শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ শক্তিক তুলি ধৰাৰ চেষ্টা কৰা হৈছে। সেইকাৰণে বন্ধু বান্ধৱীসকল, এই মন্ত্ৰৰ আটাইতকৈ শক্তিশালী ৰূপ দুটিক জপ কৰিলে যে বৰ্তমানৰ কলি যুগত বহু বেছি ফল পোৱা যাব, এই কথাসমূহ আগতেই শাস্ত্ৰত কোৱা হৈছে।
এই মন্ত্ৰ আপোনালোকে যিকোনো সময়তে যিকোনো মুহূৰ্ততে জপ কৰিব পাৰিব। এই মন্ত্ৰ জপ কৰিবলৈ শ্ৰীকৃষ্ণ অথবা শ্ৰী ৰামচন্দ্ৰৰ ছবি সন্মুখত ৰখাৰো প্ৰয়োজন নাই, বৰং যেতিয়াই মন যায় তেতিয়াই দিনটোত বাৰে বাৰে গুণগুণাই থাকিব পাৰিব। বন্ধু-বান্ধৱীসকল, ইয়াতে মই আৰু এটা কথা কওঁ যে যদি আপোনালোকৰ সম্ভৱ হয় তেনেহ'লে দৈনিক 108 বাৰ এই মন্ত্ৰ জপ কৰাৰ অত্যাধিক সুফলদায়ক বুলি কোৱা হৈছে। বন্ধু-বান্ধৱীসকল, পাৰিলে আপোনালোকে 108 বাৰ এই মন্ত্ৰ জপ কৰক। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন কথা আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। হৰে কৃষ্ণ হৰে ৰাম।